এভৰিৱান কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিঅ' আজি এই ভিডিঅ'টো আলোচনা কৰিম তোমালোকে গম পাইছা চাগে থাম্বনেইলটো দেখি তাৰ বিষয়ে তোমালোকক কৈ দিওঁ আকৌ এবাৰ যে এই তোমালোকে এটা বস্তু শুনি আছিলা যে OBC ST UR কেটেগৰীৰ যিখিনি আছিলে সেইখিনি ধৰি লওক আমাৰ যিখিনিহত জেনেৰেল যিবিলাক আমাৰ ৰিজাৰ্ভ পোষ্ট আছিলে সেই ৰিজাৰ্ভ পোষ্টৰ মানুহবিলাকে কেটেগৰীবিলাকে আনৰিজাৰ্ভত যাব নোৱাৰে বুলি তোমালোকে শুনি আছা এই বিষয়টোলৈ তোমালোকক সঠিক ইনফৰমেশ্যনটো যিটো ইনফৰমেশ্যন তোমালোকে পাইছা চাগে ক'ৰবাত নহয় ক'ৰবাত তোমালোকে গম পাইছা চাগে একদম ফাইনেল ৰিজাল্টটো তোমালোকক আনিব চাম যে কি হয় আচলতে কথাটো কি বস্তুটো কি কোনে কৰিছিলে হাইকোৰ্ট কিহৰ কাৰণে হৈছিল হাইকোৰ্ট এইটো কাৰণে এইটো ৰিজাল্ট আহিবলগীয়া হ'ল আৰু ইয়াৰ সঠিক কি হ'ব আৰু তোমাৰ অসম পুলিচত কিবা প্ৰব্লেম আছে নেকি কাৰণ ৰিজাল্ট আহিব হৈ আছে আমাৰ কিবা প্ৰব্লেম হ'ব নেকি SSC GDত আমাৰ কিবা প্ৰব্লেম হ'ব নেকি তেনেকুৱা বিষয়লৈ আমি ভিডিঅ'টো কথা পাতিম তাৰ আগত যদি তোমালোকে প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো অপেন কৰি দিয়া ধুনীয়াকৈ এটা কমেণ্ট কৰি দিয়া আৰু এই বিষয়টোলৈ জানিব হ'লে তোমালোকক আৰম্ভণিতে ক'ব লাগিব যে আমাৰ যিকোনো পোষ্ট ওলালে আমাৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক আমাৰ এটা পোষ্ট ওলালে দুটা কেটেগৰী থাকে যিটো হ'ল এটা ৰিজাৰ্ভ পোষ্টৰ কেটেগৰী এটা আনৰিজাৰ্ভ পোষ্টৰ কেটেগৰী ৰিজাৰ্ভ পোষ্টৰ কেটেগৰী তোমালোকৰ যিখিনিহত OBC ST যিখিনিহত পৰে আনৰিজাৰ্ভৰ কেটেগৰীত OBC ST যিখিনি কেণ্ডিডেট যিখিনি নম্বৰ সিহঁতৰ আনৰিজাৰ্ভৰ পোষ্টতকৈ নম্বৰবিলাক বেছিকৈ বা সিহঁতে আনৰিজাৰ্ভলৈ ট্ৰান্সফাৰ কৰে বা যাব পাৰে সিহঁতে ইয়াৰ পৰা তালৈ যাব পাৰে তো সেইখিনি সেইটো কথা তোমালোকে জানাই সকলোৱে জানে তুমি যিসকলে ইণ্টাৰভিউ দি আছে সেইসকলে জানে আৰু এই বিষয়টোনো কিহৰ কাৰণে আহিবলগীয়া হ'ল এই বিষয়টো ক'ৰ পৰা আহিলে আমাৰ এনেকুৱা কেটেগৰী তৎক্ষণাতে আমাৰ এই যে পালা তোমালোকে নিউজটো পালা বা সেইখিনিহত পাই আছে সেইখিনিহত কিহৰ কাৰণে আহিবলগীয়া হ'ল এইটো বিষয়লৈ তোমালোকক আলোচনা কৰিম তাৰ কাৰণে তোমালোকে অলপ আগুৱাই যাব লাগিব আৰু নটিফিকেশ্যন যিটো নটিচ আছে সেই নটিচটো তোমালোকক মই হোৱাটছআপ গ্ৰুপত দিব চেষ্টা কৰিম তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই যদি জইন হ'ব পাৰে ডেছক্ৰিপশ্যনৰ লিংকটো আছে তাত তোমালোকে জইন হৈ পেলাই তোমালোকে পাব পাৰা তোমালোকে প্ৰভাইড কৰিম তথাপিতো মই তোমালোকক এই ছাইডত এটা স্কলত লগাই থাকোঁ যিটো তোমাক লগাবলৈ চেষ্টা কৰিম ছাইডত তোমালোকক দেখাই আছোঁ তোমালোকে চাব পাৰা স্ক্ৰীনশ্বট মাৰিবা পঢ়িব পাৰা ঠিক আছে আৰু প্ৰথমতে কথা পাতোঁ সেই বিষয়টোনো ক'ৰ পৰা আহিছিলে এই বিষয় কিহৰ কাৰণে হাইকোৰ্ট পালেগৈ বা আমাক হাইকোৰ্টে কি দিলে ৰায় সেইখিনি জানিব বিচাৰিম সকলোৱে এনেকৈ শুনি আছে কনফিউজন নহ'বা বিশেষকৈ বৰ্তমান সময়ত কনফিউজন কোনো হ'ব নালাগে সেই বিষয়টো ইমান মোৰ মতেদি ইমান ডাঙৰ নহয় আৰু প্ৰথম কথাটো পাতিম যি আমাৰ আগতে আৰম্ভণিৰ পৰা ক'বলৈ গ'লে আমাৰ যি আছিলে 2015 চনত এটা পোষ্ট আছিলে SSC GD তোমালোকে শুনিছা চাগে SSC GDত বহুত ওলাইছিলে SSC আণ্ডাৰত SSC ষ্টাফ চিলেকশ্যন কমিশ্যনাৰ যি আণ্ডাৰত আছিলে সেই ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত সেই ধৰি লওক আমাৰ যি পোষ্ট আছিলে 62,000 পোষ্ট আছিলে নেকি সেই পোষ্টত ধৰি লওক আমাৰ অসম তথা বাহিৰ যি বিভিন্ন ধৰণৰ ষ্টেট গোটেই অল অভাৰ ইণ্ডিয়াত যি পোষ্ট আছিলে সেইটো পোষ্টত গ'ল সেইখিনি বহুত লোৱা চাকৰি হ'ল অসমৰ পৰা হ'ল বহুত লোৱা চাকৰি কিন্তু UPত এনেকুৱা কিছুমান আছিলে সিহঁতৰ যিটো পোষ্ট আছিলে সেই পোষ্টত 2017 চনত তেতিয়া মানে কি হ'ল আমাৰ যি আছিলে OBC কাষ্টৰ দেই OBC কাষ্টৰ ল'ৰা কিছুমানে সিহঁতৰ কাটঅফটো বহুত হাই গ'ল আৰু OBC কাটঅফটো হাই গ'ল আৰু যিখিনি আনৰিজাৰ্ভৰ কাটঅফ আছিলে সেই কাটঅফটো ল'ৱেষ্ট গৈছিলে তেতিয়া মানে ধৰি লওক সিহঁতে এটা আপিল কৰিলে যে হাৰে আনৰিজাৰ্ভৰ পোষ্টত যদি আমি পাব লাগিছিলে OBC কাষ্টৰখিনি চুইচ কৰিব পাৰে না ইয়াৰ পৰা সেইলৈ যাব পাৰে যিহেতু আনৰিজাৰ্ভত সোমাব পাৰোঁ আনৰিজাৰ্ভত সোমালে কাটঅফটো কমকৈ গ'ল হয় OBC কাটঅফটো কিহৰ কাৰণে হাই গ'ল এনেকুৱা নিচিনা কনফিউজন হয় হাইকোৰ্ট কৰি দিয়াৰ ফলত সেই তেতিয়াৰ পৰা 2019 চনৰ পৰা বৰ্তমান এতিয়ালৈকে সেই তাৰিখলৈকে চলি আছে সেইদিনাখন 9 ছেপ্টেম্বৰ তাৰিখে কোৰ্টৰ পৰা এটা ৰায় দিলে যে এই বিষয়টোলৈ এনেকুৱাহে হ'ব এনেকুৱা নহ'ব এনেকৈ ক'লে তোমালোকক ক'ম সেইখিনি বিষয়লৈ তেতিয়া মই তোমালোকক আৰু এটা কথা কৈছোঁ শুনা UPত কিছুমান ল আছে সিহঁতৰ লোকেল যি ল আছিলে লোকেলত ষ্টেটৰ সেই ষ্টেটৰ লত থাকিলে তেতিয়া মই ইয়াৰ পৰা আগলৈ যাব চেষ্টা কৰিম 1994ত আছিলে সিহঁতৰ যি আছিলে সিহঁতৰ মানে কি হয় যি পোষ্টবিলাক আহিব যি চৰকাৰী পোষ্টবিলাক আছে চৰকাৰী ভেকেঞ্চিবিলাক সিহঁতৰ আমাৰ যেনেকৈ ইটো পোষ্টৰ পৰা সিটো পোষ্টলৈ নম্বৰ বেছি থাকিলে যাব পাৰে আনৰিজাৰ্ভলৈ যাব পাৰে কিন্তু 1998ত এনেকুৱা এখন ওলালে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নটিচ ওলালে নটিফিকেশ্যন পালে যে আমাৰ যিখিনি ৰিলেক্সেশ্যন পাব বা ৰিলেক্সেশ্যন ল'ব যিখিনিহঁতে সেইখিনিহঁতে সেইটো আনৰিজাৰ্ভ পোষ্টলৈ যাব নোৱাৰে সেইটো বুলি সেই তেতিয়া ওলালে তোমালোকক ছাইডত লগাই থৈছোঁ তোমালোকে চাব পাৰা সেই তেতিয়া ওলালে তেতিয়া মানে সেই যেতিয়া আমাৰ এপ্লাই হ'ল কেণ্ডিডেট হ'ল এইটো ভিত্তিতে হ'ল এইখিনি যে সেইটো যিখন তেতিয়া সেইটো আমাৰ 1998ৰ সেইটো ভিত্তিতে এতিয়া ৰাইটবিলাক দিলে যে সেইটোত একো নাছিলে তেনেকৈ ষ্টেট ল আছিলে আৰু আমাৰ যিখিনি নটিফিকেশ্যন আছিলে সেইটো ধৰি লওক নটিফিকেশ্যনত কোনো ধৰণৰ সৰু পইণ্টবিলাক আমি নাচাওঁ মানে সেইটো কাৰণে আমাৰ প্ৰব্লেম হয় তাতো তেনেকুৱা সেই সৰু পইণ্টত তেনেকুৱা হ'ল যে তেতিয়া কিছুমান গভমেণ্ট আমাৰ প্ৰত্যেকটো গভমেণ্টৰ নিজা নিজা ববি থাকে এইবিলাক বিষয়লৈ মই সোমাব নিবিচাৰোঁ একদম চিধা আহি পেলাই ডাইৰেক্ট কথাটো কওঁ তোমালোকক মই চিধা ক'বলৈ গ'লে অসম
পুলিচত ইয়াত কোনো প্ৰভাৱ নপৰে আৰু এই নটিফিকেশ্যনত একে ক্লিয়াৰলি লিখা আছে, যিখন মই তোমালোকক এতিয়া লগাই দিছোঁ। এখনত হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টো আছে। ইয়াত এটা কথা কৈছে যে নটিফিকেশ্যনত উল্লেখিত থাকিলে যদি পাৰে, যদি OBC পৰা ST পৰা কোনোবা যাব পাৰে তো পাৰিব, আৰু যদি নটিফিকেশ্যনত লিখা নাথাকে, যদি নোৱাৰে তো নোৱাৰে। তাৰমানে তোমালোকে এইটো ভাবিব পাৰা আমাৰ ইয়াত প্ৰব্লেম কোনো কাৰণতে হ'ব নালাগে। যিসকলে সেই তেতিয়া কেছ কৰিছিলে, তেতিয়া সেইসকলেহে ৰায় দিছে। এইটো সেইসকলৰ তেতিয়া মানে যিসকলে যে আমাৰ OBC কাষ্ট আছিলে, OBC কাষ্টে ধৰি লওক কিহৰ কাৰণে নাপালে সেইটো বিষয় লৈ ওপৰতহে আছিলে। আমাৰ কোনো ধৰণৰ অসমত আমাৰ SSC GD এনেকুৱা কোনো পৰিব নালাগে, প্ৰভাৱ নপৰিব। যেনেকৈ আছে তেনেকৈ চলি থাকিব। যিটো নটিফিকেশ্যন আছে নটিফিকেশ্যনৰ মতে হ'ব, সেইটো কথা ক'লে যে তাত লিখা আছে। তোমালোকৰ লাষ্ট অফ ৰেগাপটোত তোমালোকে পঢ়ি চাব পাৰা। তো নটিফিকেশ্যন মতে হ'ব গোটেইখিনি। ইমান চিন্তা কৰিবলগীয়া কথা নাই। আমাৰ ভয়ো খাই থাকিব নালাগে, আৰু বেলেগ মাথাটো গৰম কৰি থাকিব নালাগে, ইমান ভাবি থাকিব নালাগে, চিন্তা কৰি থাকিব নালাগে। আমাৰ অসমত আমাৰ এইখিনিত যিখিনি আমাৰ SSC বা অসম পুলিচত আছে সেইখিনি হয়তো নটিফিকেশ্যনটোত আহিলেহে, নটিফিকেশ্যনটো আমাৰ অলৰেডি হৈ আছে বা নটিফিকেশ্যন ওলাই আছে, আমাৰ অলৰেডি যিখিনি হ'বলগীয়া আছিলে হৈ আছে। তো ইয়াততো কোনো বাধা নাই। তোমালোকে ইমান চিন্তা কৰিব নালাগে আৰু ইমান ভয়ো খাই থাকিব নালাগে, এইবিলাক ইমান টেনশ্যন নাই। আৰু যিখিনি হ'ব লাগে সেই 2017 চনত বা 19 চনৰ সেই তেতিয়াখিনিহে এই ৰিজাল্টটো পাইছে। সেইখিনি ল'ৰাখিনি আপিল কৰিছিল যিহেতু সেইখিনি পাইছে, আৰু ইমান চিন্তা কৰিব নালাগে। এটা কনফাৰ্ম হৈ যোৱা যে লাষ্ট এটা কথা যে নটিফিকেশ্যন যিখন থাকিব সেইখনত যদি লিখা থাকে যে OBC STP কেণ্ডিডেটে আন ৰিজাৰ্ভত যাব নোৱাৰে তো নোৱাৰে, আৰু যদি যাব বিচাৰে বা যাব তাত থাকে যাব পাৰিব বুলি নটিফিকেশ্যনত যদি লিখা থাকে যাব পাৰে তো চব পাৰে। তো ইমান তাত টেনশ্যন কৰিব দৰকাৰ নাই। আমাৰ অসম পুলিচত বা SSC GD যিখিনি আছে সেইখিনিহঁতলৈ ইমান প্ৰব্লেম হ'ব নালাগে। সেইটো UPত আছিলে হেৰিটো কেছ কৰিছিলে, সেইখিনিহঁতৰ ৰায় পালে, আৰু এনেকুৱাহে হ'ব বুলি তেখেতলোকে সেই দাঙি ধৰিলে, উদঙালে। বা 1994, 1998 এইবিলাক এক্ট কিছুমান আছিলে, সেইখিনি বিষয়লৈ মই বিশদভাৱে তোমালোকক তাত সোমাব নাযাওঁ ভিডিঅ'টোত, আৰু দীঘলীয়া কৰিব নিবিচাৰোঁ। তোমালোকক এটা কথাই ক'ব বিচাৰোঁ, ৰিজাল্টৰ কাৰণে যি ৱেইট কৰি আছা, বাকী বেলেগ এইবিলাক যি টি কথা মাথাত সোমোৱাই নল'বা। বাকী ভাল হ'ব সেইটো চিন্তা কৰা, আৰু ইমান ভাবি নাথাকিবা, ইমান চিন্তা কৰি নাথাকিবা। চবৰে ভাল হ'ব আশা থাকিলে, চবৰে নাম আহক সেইটো আশা থাকিলে। লাষ্ট ভিডিঅ'টো ইমানেই আছিলে, আৰু মই এইটোকো নকওঁ তোমালোকে গ্ৰুপত যদি যোৱা, গ্ৰুপত যদি জইন হোৱা তেতিয়াহ'লে জইন হৈ ল'বা। কাৰণ কিহৰ কাৰণে নটিফিকেশ্যন তোমালোকক সেই গ্ৰুপত মই এই নটিফিকেশ্যন যিটো আছে সেইটো এই যিখিনি হাত আছিলে সেইখিনিহঁত মই তোমালোকক তাত দিব চেষ্টা কৰিম। তাত তোমালোকে তেতিয়া নিজে পঢ়িব পাৰিবা, নিজে চাব পাৰিবা গোটেইখিনি। লাষ্ট অফ ৰেগাপটো যি তাত 22টা আছিলে, 20 আৰু 22টো তোমালোকে পঢ়ি চাবা ভালকৈ। তো ভিডিঅ' ইমান চিন্তা কৰিব নালাগে, বাকী ভাবি নাথাকিবা ইমান, যি হ'ব ভাল হ'ব এনেকৈ ভাবা। ভিডিঅ'টো ইমান আছিলে। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।